মানুহ বৰ বিচিত্ৰ প্ৰাণী। নিজতকৈ তলৰ স্তৰৰ মানুহক এজন মানুহে সদায় হেয় জ্ঞান কৰে আৰু তেওঁলোকক উপহাস কৰে। নিজতকৈ তলৰ এজন মানুহক তেওঁ বাৰে বাৰে কয় যে তুমি জীৱনত একো কৰিব নোৱাৰা। যেতিয়া এজন মানুহৰ ওচৰত ধন সম্পত্তি আৰু মান সন্মান সকলো থাকে, তেতিয়া তেওঁ আন মানুহক আদৰ সন্মান দিব নিবিচাৰে। কিন্তু তেনে মানুহে এটা কথা পাহৰি যায় যে তেওঁতকৈ শক্তিশালী আন এটা বস্তুৱে তেওঁক অহৰহ নিয়ন্ত্ৰণ কৰি আছে, আৰু সেই সীমাহীন শক্তিৰ অধিকাৰী বস্তুটোৱেই হ'ল সময়, যাক আমি কাল বুলিও কওঁ। সময়ে বা কালে কেতিয়া নিজৰ গতি সলনি কৰে কোনেও ক'ব নোৱাৰে। আজি আমি যিজনক দুৰ্বল তথা নিঃকিন বুলি হাঁহোঁ, কাইলৈ হয়তো সেইজনেই আমাৰ ভাগ্য বিধাতালৈ পৰিৱৰ্তিত হ'ব পাৰে। সেইবাবেই আমি কেতিয়াও কাকো উপহাস কৰিব নালাগে।